নমস্কাৰ অসমবাসী। বিশেষ এটা কথাৰ কাৰণে ভিডিঅ'টো দিলোঁ। ভিডিঅ'বোৰ এনেকৈ নবনাওঁ, অশান্তি লাগিছে। ভিডিঅ' কিছুমান পায় জুবিনদাৰ কাৰণে বহুত মৰ্মান্বিত, নিজৰ ভাষা নাই, কেনেকৈ আছোঁ জুবিনদাৰ অবিহনে। কিন্তু এইবোৰ বস্তু দেখি বেয়া লাগি আছে। আজি জুবিনদাৰ জাষ্টিচ বিচাৰিছে কোনে আৰু বিচাৰিছে কাক? চৰকাৰে জাষ্টিচ দিব নে আইনে দিব নে জনতাই দিব? সেইটো লাগে। আজি বিজেপি চৰকাৰৰ বিয়াগুম মন্ত্ৰী MLA লিডাৰ সকলোৱে যে জাষ্টিচ বিচাৰিছে, কাক বিচাৰিছে সেইটো উল্লেখ কৰিব লাগিছিলে। এতিয়ালৈকে উল্লেখ হোৱা নাই। সেইটো বাদ দিয়ক, সেইটো তেওঁলোকৰ পাৰ্চনেল কথা, আমি নকওঁ। এই যেন ৰাজনীতি ফ্লেগবোৰ যেনে কংগ্ৰেছ বিজেপি যোনে নহওক কিয় জুবিনদাৰ জাষ্টিচটো নিবিচাৰিব। এখন গামোচা লৈ ওলাই আহক, কোনো দল সংগঠন হৈ নহয়, এজন অসমীয়া হৈ জুবিনদাৰ কাৰণে। বাকী ইমানখিনিয়ে। ভাল লগা নাই আৰু পৰিস্থিতিবোৰ। বহুত দেখিলোঁ, বহুত শুনিলোঁ আৰু দেখিব নিবিচাৰোঁ। আমি কোনো ৰাজনীতিৰ দল সংগঠন নহয়, মাথো কৈছোঁ কথাখিনি। জাষ্টিচ ফৰ জুবিনদা সোনকালে পাব লাগে, দোষীয়ে শাস্তি পাব লাগে, জুবিনদাই ন্যায় পাব লাগে। বাকী ৰাজনীতিৰ ফ্লেগবোৰ বন্ধ কৰক। জয় অসম।